বিশ্বাস কৰিব পৰা নাই, আচলতে মানি ল'ব পৰা নাই। ৰাজীৱ দা যেন আমাৰ মাজত নাই, সঁচাকৈ মানি ল'ব পৰা নাই। আমাৰ মা আচলতে ভেলাঘৰত আছেহি, মই মাক কথাটো জনাই আহিছোঁ। আচলতে যিকোনো কথাই নহওক মই মাক কওঁ আগতীয়াকৈ, আচলতে মানে যিকোনো কথাই নহওক মাৰ লগত আলোচনা কৰোঁ। এতিয়া মাক মই কথাটো ক'ম, মা এই ভেলাঘৰত আছে। মা ঐ কি কৰিছ তই? আহচোন না, এইফালে এইফালেচোন বহ, এইখিনি ধুনীয়াকৈ বহচোন, বহচোন, বহ, ভাল যাব। এই বিবেক খেৰ কিবা জোকাইছে দেচোন। আচলতে মই এতিয়া মাক কথাখিনি ক'ম এতিয়া। আচলতে মা ইয়াৰ ভেলাঘৰত আছিল, বহিলে মা। বিবেক কিবা খেৰ চেৰি দেহি। আচলতে আপোনালোকে গমেই পাই আছে, আজি দিনটো আৰু সকলোৱে ৰং ধেমালি কৰে, সকলোৱে ভোজ ভাত খায়, আপোনালোকে গমেই পায়। এতিয়া আপোনালোকক হয়তো এনেকৈ দেখুৱাই দিছোঁ, মানে এনেকৈ চুবুৰীয়ে মানে হয় এইটো লাইট দেখিছে নাই, এনেকৈ মানে হয় এইফালে লাইট আছে, এইফালে আছে হইয়া, দেখিছে নাই, এনেকৈ চুকে 4-5 ঘৰ লগ লাগি আজিকালি সকলোৱে মানে আগৰ নিচিনাকৈ বহুতে সৰহকৈ এনেকৈ লগ লাগি বহুত খেলটোৱে মানে নাখায় আমাৰ ইয়াত। বেলেগৰ গাঁৱৰ কথা কোৱা নাই, আমাৰ ইয়াৰ কথা কৈছোঁ। মানে 4-5 ঘৰ মিলি খাই দিয়ে আমাৰ ইয়াত। মানে এতিয়াৰ পৰা ৰং তামাচা কৰি আছে, কিন্তু আমি সেইটো কৰিব পৰা নাই। মানে মনটো দুখ লাগিছে। কিয় দুখ লাগিছে, কেলৈ দুখ লাগিছে আপোনালোক গমেই পাইছে। কিন্তু মাৰ লগত এটা কথাটো আলোচনা কৰিম, এতিয়া মাক ক'ম। এতিয়া মায়ে আচলতে মই মাক কওঁ, মা ঐ সেই যেন গান গায় যেন ৰাজীৱ সুধেত্ৰ চিনি পোৱা নাই বাৰু? তো হেৰি নহয়, একদম বৰ বেয়া লগা খবৰ এটা নহয়। পটককৈ মোৰ এই নিউজটো মানে ফেচবুকটো খুলিছিলোঁ দেই। ফেচবুকটো খোলোতে মানে মই বিশ্বাস কৰিব পৰা নাই, কিন্তু আমাৰ মাজত নাই বুলি কৈছে, মৰিলে বুলি কৈছে, মৃত্যু হ'ল কৈছে নহয়। হয় মানে হয়, এতিয়া এইটো মানি ল'বই লাগিব। মানে মই বিশ্বাস কৰা নাছিলোঁ, এতিয়া গম পাইছ নাই তই? বৰ বেয়া লাগে দেই, বৰ একদম এনেকৈ বাৰু পটককেনো কি হ'লনো ল'ৰাটো ভাগৰ? কি কয় এনে গান গাই আছিল বোলে, অনুষ্ঠান গৈ আছিল। গান গাই থাকোঁতে মানে এনেকৈ কিবা দেহাটো কিবা এটা হ'ল বোলে। এইবোৰ বৰ ডাঙৰ কথা দেই। এইবোৰ ইমান ভাল ল'ৰাটো, একদম মুখ চুখ গোলকৈ ইমান সুস্থ পুষ্ট ল'ৰাটো, আজি হঠাতে যদি তেনেকুৱা এটা যদি শুনি মোৰ বৰ বেয়া লাগিছে দেই, সঁচাকৈ। ৰাম কৈছোঁ নহয়, এতিয়া বৰ ডাঙৰ কথা। কি হ'ল কি নহ'ল কেনেকৈ বৰ ডাঙৰ। এতিয়া চিন্তা কৰকচোন, এতিয়া অসমবাসী ৰাইজে এতিয়া ভোগেৰে মানে ভোগ কৰি আছে, মানে ৰং ধেমালি পূৰা হেৰি কৰিছে। এতিয়া ৰাজীৱ দাহঁতৰ ঘৰখনত কান্দোনৰ ৰোল হয় নহয়, কচোন তই? হত নকয়। আজি যদি প্ৰথম উৰুকাৰ দিনাখনে ভোজ ভাত খায়, ইমান হাঁহি ধেমালিয়ে ফূৰ্তি ফাৰ্তা কৰে। প্ৰথম বিহুটো এইটো মাঘৰ বিহুত বহুত আনন্দ কৰে, নাইকিয়াসকলো কিছুমান এমুঠি হয়, কিমান ধুনীয়াকৈ যেনেকৈ কয় কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। মাঘৰ বিহুত ভোগ কৰে, মানুহে কিমান ৰং তামাচা কৰে দেই। এতিয়া হঠাতে এইটো কথা শুনি এতিয়া সিহঁতৰ ঘৰ পৰিয়ালৰ কিমান দুখ লাগিছে, কান্দোনৰ ৰোল নহয়। এতিয়াহে মোৰ শুনি মোৰে বেয়া লাগিছে সঁচাকৈ। হঠাতে মই ইমান ভাল ল'ৰাটো কেনেকৈ কি হ'বলৈ পাছ জানো, বহুত চিন্তা এটা মোৰ লাগিছে দেই, বেয়া লাগিছে দেই মোৰ সঁচা। কি ক'ম আৰু। আচলতে এনেকুৱা ধৰণৰ দেই, শিল্পীসকলে এনেকৈ অনুষ্ঠানবিলাক কৰেগৈ বা কিবা, আচলতে দেহাটোৰ প্ৰতিও অলপ যতন ল'ব লাগে, হয় নহয় কচোন তই? কৈছোঁ দেহাটো ক'লো কিবা এটা হৈ আছিলে নে কিয়ে নে, যদি এনেকৈয়ে যদি গান গাই থাকোঁতে কিবা আছে, তেনেকৈ যদি অসুখ চসুখ হৈছিলে গান চান গাবলৈ যাবও নালাগিছিলে, এনেকৈ যদি হয় নহয় নিজৰ দেহাটোৰ কাৰণে অলপমান মানে কষ্ট হয়তো, মানে গোটেই ৰাতিটো গান গাই থকা এনেই চোজা নহয়তো। এনেই মানে যোনসকলে দৰ্শকসকলে চাই থাকে এনজয় কৰে, বহুত ভাল লাগে, কিন্তু বহুত কষ্ট হয়। ওপৰতে দেখিবলৈ বহুত ভাল হয় নাই কচোন তই? কষ্টটো নকওঁ। এতিয়া গানটো গাই থাকিব, টোপনি ক্ষতি হ'ব, আৰু ইফালে দেহাত বা কি ৰোগ ধৰি আছে ক'ব নোৱাৰে, ডাক্তৰৰ পৰামৰ্শ নল'লে আকৌ চাগে যাবইলগীয়া হ'ল চাগে হেৰিলে, এনেকৈ ফাংচন বা যিয়ে নেপাতক তাত ঢলিয়ে পৰিছে বুলি শুনিছোঁ ন। সেইটো কাৰণে দুখ লাগিছিল। সেইকাৰণে কৈছোঁ এইবোৰ বেমাৰ আজাৰবোৰ অলপমান কিবা এটা হৈ থাকিলেও দেহত এনেকৈ চিকিৎসা কৰিব লাগে দেই। আজি কালিকে এই অসমত কোনো শিল্পীসকল সঁচাই এনেকৈ বহুত দুখ খবৰবিলাকে শুনি থাকোঁ। চিন্তা কৰকচোন বা পইচা কাক নালাগে, পইচা সকলোকে লাগে, কিন্তু হ'লেও পইচা বুলিলে মই ৰাজীৱ দা বুলিয়ে কথাষাৰ কোৱা নাই দেই,
মানে সকলোকে কথাই কৈছোঁ, এনেকৈ আমি বহুত শিল্পীক সেয়া আছোঁতো। ৰমেন বৰুৱা সন্ধানহীন হ'ল, ক'ত গ'ল কি তাত নাপালোঁ। ভিতালী বাইদেউক আমি হেৰুৱালোঁ, কিশো দাসক হেৰুৱালোঁ। এনেকৈ আমি বহুত ভাল ভাল শিল্পীসকলক আমি হেৰুৱাইছোঁ, আমি হেৰুৱাব নিবিচাৰোঁতো, হয় নহয়? তহঁতে বহুত ডাঙৰ কথা। এতিয়া জুবিন দা বকো কেতিয়াবা এনেকুৱা অসুস্থ হৈ থাকে গান গাই থাকিলে, মানে নাই? সেয়া আকৌ জুবিনো কেতিয়াবা ঢলি পৰে। মই সেয়া তেনেকৈ জুবিন গাকো মই এদিন এটা থুলমূলীয়াকৈ ভিডিঅ' এটা বনাই দিছোঁ। মই বোলো এই যে মাল চাল খাই যে ওপৰত মঞ্চত উঠে যে ঢলি পৰে, এইবোৰ অলপ এৰিবলৈ কৈছোঁ। দেহাটোৰ প্ৰতি অলপ যত্ন ল'বলৈ মই এই থুলমূলীয়াকৈ এবাৰ ভিডিঅ' এটা বনাই দিছিলোঁ দেই। সেই তেনেকৈ ধৰণে যিসকল শিল্পীয়ে এনেকৈ যদি ৰোগ থাকে, পইচাতে বৰ মেইন নহয়। আৰু ফাংচনলৈ যদি অসুখীয়া হৈ থাকে যাব নালাগে কৈছোঁ, হয় নাই? অসুখীয়া হৈ থাকিলে যদি দেহটোত কিবা এটা হৈ থাকে যদি এনেকৈ নিশ্চয় হ'ব, হয় নাই? টোপনি ক্ষতি কৰা হয়, সেই ক্ষতি কৰে, তেনেকৈ হয়। সেইটো কাৰণে কৈছোঁ নিজৰ দেহাটোৰ প্ৰতি যতন ল'ব লাগে, হয় নাই? হ'লেও এনেকৈ মই যাবলৈ কোৱা নাই। মই এনেকৈ মোৰ মনটো বৰ বেয়া লাগিছে। এতিয়া গোটেই একদম পূৰা গম পায় আৰু মাঘৰ বিহু গ'লে আমাৰ এতিয়া অসমত পূৰা কিমান প্ৰত্যেকটো জেগাতে অনুষ্ঠান হৈ আছে, কিবা কিবি হৈছে, ৰং ধেমালি কৰিছে। এতিয়া ৰাজীৱ দাহঁতৰ ঘৰতহে গম পাইছে কি হৈছে। বৰ ডাঙৰ কথা হ'ল। প্ৰথম বছৰেকৰ বিহু উৰুকাৰ দিনাখনেই বৰ ডাঙৰ দুখৰ কথা দেই। মোৰ শুনিয়ে মোৰ মনটো বৰ দুখ লাগিছে আৰু দেই। সেয়া মই বোলো মাক বোলো কথাটো জনাওঁগৈ বোলো, এনেকৈ মই ঘৰত আছিলোঁ যেনিবা, তাৰপিছত মায়ে ভেলাঘৰত আছিলে। এতিয়া কেনেকৈ মানুহ নাই নেকি ভেলাঘৰত? দাদাহঁতে হেৰি ঘৰৰ পৰা আহিবগৈ যাব। মই অকণমান ৰখি কৰি দিছোঁ আৰু এইবোৰ হেৰি কৰি অলপ জুই চুই জ্বলাই থাকিছোঁ। সেই আমাৰ ল'ৰা এটা আছে, এইটোকে ওচৰৰ দাদাৰ ঘৰৰ ল'ৰা, সি ইয়াৰ লগতে এইবোৰ হেৰি চেৰি কৰিছোঁ। জুইকে ভাল চলোৱাচোন বিবেক চন্দ্ৰ। এনেকুৱা হৈছে। আজি বতৰটো অলপ ডাৱৰীয়া হৈছিলে, অকণমান সঁচাকৈ মই প্ৰথমতে বিশ্বাসে কৰা নাছিলোঁ। মই অনলাইন অহা নাছিলোঁ ফেচবুকত। সময়ত চাগে হেৰি হৈছিলে নেকি দেই, বৰষুণ এটুপকৈ দি থাকে, সেই সময়তে হেৰি হৈছিলে নেকি ঠিক নাই। আজি এনেকুৱা ঘটনা হৈছিলে, সঁচাকৈ বহুত বেয়া লাগিল দেই। দুখ। যেনেকৈ কয় যে মানুহ যদি মৰিলে মানে দেই, আগৰ মানুহবোৰে কয় দেই, এতিয়াও কয় যেনিবা, মানুহ যদি কিবা এটা মৰি যায় তেতিয়া যদি বৰষুণ দিয়ে অন্তৰটো জীৱটোৱে বোলে কান্দে বোলে। যদি বোলে ৰ'দ দিয়ে তেতিয়া হাঁহে। অন্তৰতে ইমান সেইটোতো মৰিবলগীয়া ল'ৰা নহয়, হয় নহয়? সঁচাই মই এটা কথা কৈছোঁ, ৰাজীৱ দাই যোনখিনি কাম কৰিছে আৰু যি অসমখনৰ কাৰণে যি নিভাঁজ সত্য কথা যোনখিনি গান গাই থৈ গৈছে, একদম মানে প্ৰত্যেকটো গান মানে এতিয়া কাণত বাজি আছে আৰু একদম মানি ল'ব পৰাই নাই। সঁচাকৈ সেই গানকেইটাই এতিয়া বাজি থাকিব মানে গোটেই মানে ৰাজীৱ শদিয়া ভাগৰ সেই গানকেইটাই তাৰমানে হেৰি অমৰ হৈ থাকিব, হয় নাই? তাকেতো কৈছোঁ, ৰাজীৱ দা আমাৰ মনত থাকিবই, অমৰ হৈ থাকিব, থাকিবই আৰু থাকিব লাগিবই। সঁচাটো হৈছে, কিন্তু মানি ল'ব পৰা নাই। কিন্তু এতিয়া নিয়ম এইটো আমি মানিবই লাগিব, নামানিলে নহ'বতো। কিন্তু হ'লেও দুখ পাইছোঁ, বহুত দুখ পাইছোঁ। এতিয়া চেঁচা পৰি থাকিলে, আমাৰ মেজিটো চেঁচা পৰি থাকিলে, চাওক আপোনালোকে, আমাৰ মেজি চেঁচা পৰি থাকিলে। পটাপট খালোঁ, খানাটো গম নাপাওঁ। নহয় মই মাক বোলো জনাওঁগৈচোন, মই তহঁতক খাই ল'ব দিলোঁ মানে খানাখনৰ বেয়া নহয় আকৌ এইবোৰ। খালোঁ, তাৰপিছত লগালগ এতিয়া কৈছে কোনো খানা খাব পাৰিলোহেঁতেন। এতিয়া মনটোতে ইমান দুখ লাগিছে। মই বোলো পটককৈ বোলো কথাকেইটা কৈ দিওঁ বোলো। এতিয়া তাৰ কাৰণে আমি এতিয়া ইমান চিন্তা কৰিছোঁ। এতিয়া অসমৰ শিল্পী যদি এনেকৈ মৰি গ'লে ল'ৰা ছোৱালী উঠি অহা প্ৰজন্ম একোকে নিশিকিব আৰু ন তেনেকৈ। বহুত বেয়া লাগে আৰু মানে বস্তুটো। সেইকাৰণে আৰু শেষত ক'ব বিচাৰিছোঁ মানে ৰাজীৱ দা আত্মা কামনা মানে শান্তি কামনা কৰিছোঁ। য'তেই নাথাকক কিয় ভালছে থাকক, আমাৰ মাজততো সদায় থাকিবই। আৰু আপোনালোককো এটা অনুৰোধ কৰিছোঁ, আপোনালোকে ৰাজীৱ দাৰ কাৰণে এটা কমেণ্ট লিখক, অনুৰোধ কৰিছোঁ। আৰু কিন্তু উপলুঙা নকৰিব, ৰাজীৱ দাৰ কাৰণে ভাল এটা কমেণ্ট লিখক, যাতে আত্মাৰ সদগতি পাওক। একদম অনুৰোধ কৰিছোঁ, এটা কমেণ্ট কৰাকৈ, কমেণ্ট নকৰাকৈ নাথাকিব। ধন্যবাদ।